গাইস ওয়েলকাম ব্যাক টু आवर चैनल নতুন একটা ভিডিওত স্বাগতম জানাইছো আর আজি আছো মই আমার গাঁৱত আজি যোৱা নাই ডিউটি আইছো এখানে রাস্তা চাবলে বহুত দিন হৈ গল রাস্তা আমার এফালে রাস্তা পক্কা হৈ গল 5 ডিসেম্বরতে পক্কা হৈ গল তো আজি মই চাব আইছো এফালে রাস্তা এইফালে চাওক আমার রাস্তা গাঁৱৰ রাস্তা পক্কা হৈ গল আর ইঞ্জিনিয়ার এটা লগত লৈ আইছো এইফালে চাওক সো কিমান ধুনিয়া লাগিছে চাওক এইফালে সাইনবোর্ড বিলাকো দি দিছে এইফালে টার্নিং আছে হলিডে আছে আজি আমার সেইকাৰণে অফিস বন্ধ আছে সো আজি যোৱা নাই সো চাও আজি কোনফালে যাব পাৰিম ফুৰিব তাৰলৈকে আপোনালোকে আমাৰ ৰাস্তাখন চাওক আৰু এই ৰাস্তাখন কিমান দিন যাব সেইটো মই নেক্সট ভিডিও পাই যাব যদি সোনকালে বেয়া হৈ যায় তো ভিডিও এটা বনাই আপোনালোকক কৈ দিম So guys, আমি এটা যোৰহাট টাউন ফালে আহি গৈছো ফুৰিবলে আৰু এটা টাউন হাইৱে ৰখাইছো কাৰণ জেকেট পিন্ধি অহা নাই বাইক চলালে বহুত বেছি ঠাণ্ডা লাগিছে আচ্ছা ইয়াত ৰ'দত ৰখালো এতিয়া আৰু এতিয়া যাম এতিয়া সময় হৈছে 11টা বাজিছে এইফালে গাড়ীবিলাক চলি আছে পুৰা স্পীডত তো আমিও দেৰি নকৰোঁ যাওঁ টাউন ফালে অলপ কিবা কিবি কৰিম আৰু খাম আৰু আহিম হলিডেটো পুৰা এনজয় কৰিম গাইস আমি এতিয়া যোৰহাট টাউনত আছো এইবিলাক চাওক ওভাৰব্ৰিজৰ কাম চলি আছে তাৰ কাৰণে ৰাস্তাবিলাক ব্লক কৰি ৰাখিছে সো গাইস আমি এতিয়া চাহ খাম আৰু আমি যোৰহাট আহিলে ৰিয়া টি ষ্টলত চাহ খাওঁ আপোনালোকে বাৰু ইয়াত চাহ খাইছে নাই কমেণ্ট এটা কৰি জনাবচোন So guys, চাহ খোৱা হৈ গ'ল এতিয়া গৈ থাকো ইয়াৰ পৰা আহিলো যোৰহাট টাউনৰ পৰা ঘৰ আৰু এতিয়া আহিছো আমাৰ এইফালে খুটাকল ফালে আহিছো ইয়াতে এনআৰএলৰ প্ৰজেক্ট এটা চলি আছে সো মই এনআৰএল যাওঁ তো সেইকাৰণে আজি চাবলৈ লৈ এইফালে কিমান কাম আগবাঢ়িছে আৰু লগত আহিছো বাইকত এই ভিডিওটো ইমানতে শেষ কৰিছোঁ ভিডিওটো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়ালৈ বাই বাই